নমস্কাৰ। আজি আমি অলপ নাম্বাৰ ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ ছিষ্টেমৰ অংকসমূহ কৰাৰ আগতে আমি কিছুমান বেছিক কথা জানি ল'ব লাগিব। প্ৰথমে আমি আলোচনা কৰিম সংখ্যাৰ বিষয়ে। ফাৰ্ষ্ট আহি গ'ল যুগ্ম সংখ্যা। এতিয়া যুগ্ম সংখ্যা বুলি ক'বলৈ গ'লে যিবোৰ সংখ্যাক আমি সাধাৰণতে 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰোঁ। যেনেকৈ উদাহৰণ হিচাপে লৈ ল'লোঁ 4টোক আমি 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰোঁ। 4ক যদি আমি 2ৰে বিভাজ্য কৰোঁ উত্তৰ হ'ব 2। ঠিক তেনেদৰে 6ক আমি 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰোঁ। অৰ্থাৎ যিবোৰ সংখ্যাক আমি সমান সমান 2 ভাগত ভাগ কৰিব পাৰোঁ সেইবোৰে হৈ গৈছে যুগ্ম সংখ্যা। আৰু এই যুগ্ম সংখ্যাবোৰৰ এককৰ স্থানৰ অংকটো সদায় 0, 2, 4, 6 আৰু 8 হয়। উদাহৰণ হিচাপে আমি যদি এটা সংখ্যা লওঁ 234, এতিয়া এই 234 সংখ্যাটোৰ এককৰ স্থানত কি আছে 4, অৰ্থাৎ 234টো কি হ'ব এটা যুগ্ম সংখ্যা হ'ব। ইয়াৰ পিছত আহি গ'ল অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যাবোৰ যুগ্ম সংখ্যাৰ বিপৰীত। আমি এই সংখ্যাবোৰক সমানে 2 ভাগত ভাগ কৰিব নোৱাৰোঁ। যেনেকৈ 3টোক আমি সমান সমান ভাগত ভাগ কৰিব নোৱাৰোঁ। ভাগ কৰিবলৈ যাওঁ যদি আমি দশমিকত কৰিব লাগিব। অৰ্থাৎ যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰি আৰু এককৰ স্থানৰ অংকবোৰ 1, 3, 5, 7, 9। অযুগ্ম সংখ্যাবিলাকৰ এককৰ স্থানৰ অংকবোৰ সদায় 1, 3, 5, 7 নাইবা 9 হয়। উদাহৰণস্বৰূপে 325, 325 এই সংখ্যাটোৰ এককৰ স্থানত থকা অংকটো হৈ গৈছে 5। সেয়েহে এইটো এটা অযুগ্ম সংখ্যা। ইয়াৰ পিছত আহি গ'ল স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা বুলি ক'বলৈ গ'লে গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয়। আমি সাধাৰণতে যেতিয়া আমি গণনা কৰোঁ, গণনা কৰাৰ সময়ত আমি 1ৰ পৰা আৰম্ভ কৰোঁ, হয়নে? যিকোনো বস্তু গণনা কৰিবলৈ গ'লে 1ৰ পৰা আমি আৰম্ভ কৰোঁ। সেয়েহে স্বাভাৱিক সংখ্যাবোৰ হৈছে 1, 2, 3, 4 এনেকৈ ... অৰ্থাৎ অসীমলে। ইয়াৰ পিছৰ সংখ্যাটো হৈ গৈছে পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা হৈছে 0ক লৈ আটাইবোৰ স্বাভাৱিক সংখ্যাকে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ 0, 1, 2, 3, 4 এই অসীমলৈকে এই সকলোখিনি কি হ'ব পূৰ্ণ সংখ্যা। মনত ৰাখিব স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। ইয়াৰ পিছত আহি গ'ল যৌগিক সংখ্যা। এতিয়া যৌগিক সংখ্যা আৰু ইয়াৰ পিছত আছে মৌলিক সংখ্যা। এতিয়া চাব, আমি উদাহৰণস্বৰূপে লৈছোঁ 6। এতিয়া 6 সংখ্যাটো আমি 1 পূৰণ 6, 2 পূৰণ 3, অৰ্থাৎ এই 6 সংখ্যাটোক আমি 1ৰেও বিভাজ্য কৰিব পাৰোঁ, 6ক আমি 6ৰেও বিভাজ্য কৰিব পাৰোঁ, 6ক আমি 2ৰেও বিভাজ্য কৰিব পাৰোঁ আৰু 6ক আমি 3ৰেও বিভাজ্য কৰিব পাৰোঁ। এইফালৰ পৰা আমি ক'ব পাৰোঁ যে 6ৰ উৎপাদকসমূহ হৈ গৈছে 1, 2, 3 আৰু 6। এইখিনি হৈ গৈছে 6ৰ উৎপাদক। যৌগিক সংখ্যাসমূহৰ ক্ষেত্ৰত মনত ৰাখিব যে যৌগিক সংখ্যাৰ উৎপাদকৰ সংখ্যা 2টাতকৈ বেছি হয়। উদাহৰণস্বৰূপে আমি যদি 4 লওঁ, 4ৰ উৎপাদকসমূহ 4 পূৰণ 1 সমান 4 আৰু 2 পূৰণ 2 সমান 4। অৰ্থাৎ 4ৰ উৎপাদকবোৰ কি হ'ব 1, 2 আৰু 4। এই ক্ষেত্ৰত আমি চাবলৈ পাইছোঁ যে 4ৰ উৎপাদকৰ সংখ্যা মুঠতে 3টা, 1, 2 আৰু 4। তো এইবোৰ হৈ গৈছে যৌগিক সংখ্যা। ইয়াৰ পিছত আহিলে মৌলিক সংখ্যা। মৌলিক সংখ্যাসমূহ যৌগিক সংখ্যাৰ ওলোটা। যৌগিক সংখ্যাৰ 2টাতকৈ বেছি উৎপাদক থাকে, কিন্তু মৌলিক সংখ্যাৰ মাত্ৰ 2টাহে উৎপাদক থাকে। উদাহৰণস্বৰূপে 2। এতিয়া 2 সংখ্যাটো এটা কথা মনত ৰাখিব, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ গৈছে 2। এতিয়া 2ৰ উৎপাদকৰ সংখ্যা কেইটা বাৰু? 2 পূৰণ 1।
আৰু অন্য কোনো সংখ্যা পূৰণ কৰিলেতো আমি 2 সংখ্যাটো নাপাওঁ। আমি দেখিলোঁ যে 2ৰ উৎপাদক কেইটা মাত্ৰ দুটা, 1 আৰু 2। 1 আৰু 2। ঠিক তেনেদৰে 3ৰ উৎপাদকৰ সংখ্যা 1 পূৰণ 3। অন্য কোনো দুটা সংখ্যা পূৰণ কৰিলে আমি 3 নাপাওঁ। 3ৰ উৎপাদক কি হ'ব? 1 আৰু 3। এই ক্ষেত্ৰত দেখিলোঁ যে 3ৰ উৎপাদকো মাত্ৰ দুটা। ঠিক তেনেদৰে 5ৰ উৎপাদক কেইটা বাৰু? 5ৰ উৎপাদকো দুটা, 1 আৰু 5। এইফালৰ পৰা আমি ক'ব পাৰোঁ যে 5টো হৈছে এটা মৌলিক সংখ্যা। এনেকৈ ধেৰ আছে, 2, 3, 5, 7, তাৰপিছত 11, 13, 17, তেনেকৈ মৌলিক সংখ্যাবোৰ ওলাই গৈ থাকে। মনত ৰাখিব, মৌলিক সংখ্যা আমি হয় 1ৰে হৰণ কৰিব পাৰিম, নাইবা সেই সংখ্যাটোৰেই হৰণ কৰিব পাৰিম। যেনেকৈ 11 সংখ্যাটোক আমি 1ৰে হৰণ কৰিব পাৰোঁ আৰু 11ক আমি 11ৰে হৰণ কৰিব পাৰোঁ। অন্য কোনো সংখ্যাৰে আমি 11 হৰণ কৰিব নোৱাৰোঁ। ইয়াৰ পাছত আহি গ'ল অখণ্ড সংখ্যা, ইণ্টিজাৰ্ছ। এতিয়া চাব, আপোনালোকে হয়তো স্কুলত কেতিয়াবা সংখ্যা ৰেখা আঁকিছে যে মাজত কি থাকে? 0, আৰু ৰাইট ছাইডত সোঁফালে থাকে ধনাত্মক সংখ্যাবোৰ আৰু বাওঁ ছাইডে থাকে ঋণাত্মক সংখ্যা। অৰ্থাৎ 0ক লৈ আটাইবোৰ ধনাত্মক আৰু আটাইবোৰ ঋণাত্মক সংখ্যাকে অখণ্ড সংখ্যা বুলি কোৱা হয়। মনত ৰাখিব, অখণ্ড সংখ্যাত ধনাত্মক আৰু ঋণাত্মক এই দুয়োটা সংখ্যাই থাকে। আপোনালোকে এই সংখ্যা ৰেখাটো মনত ৰাখিব যে সংখ্যা ৰেখাৰ সোঁফালে থাকে ধনাত্মক সংখ্যাসমূহ আৰু সংখ্যা ৰেখাৰ বাওঁফালে থাকে ঋণাত্মক সংখ্যাসমূহ। এতিয়া অখণ্ড সংখ্যা হৈছে 0ক লৈ আটাইবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। ইয়াৰ পিছত আহিলে পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কোনবোৰ? আপোনালোকে কিতাপত পাইছে হয়তো, যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ আৰু q not equal to 0, তেনেবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। আৰু p আৰু q একোটা অখণ্ড সংখ্যা। উদাহৰণস্বৰূপে 3/2 নাইবা মাত্ৰ 2। এতিয়া চাব, p/q আকাৰত সকলো পৰিমেয় সংখ্যাই p/q আকাৰত থাকে। এতিয়া 2ৰ তলত একো নাই মানে কি আছে? 1 এটা আছে। ঠিক তেনেদৰে 5/3, 6/7, এই সকলোখিনি হৈ গৈছে পৰিমেয় সংখ্যা। ইয়াৰ পাছত আহিলে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কোনবোৰ? যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে √ৰ ভিতৰত থকা 2, √2, √5, √7, এইবোৰ হৈ গৈছে একোটা অপৰিমেয় সংখ্যা। মনত ৰাখিব, √2, √5, √7 এই সংখ্যাসমূহ p/q আকাৰত নাথাকে। √ৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে তেতিয়াহ'লে সেইসমূহ অপৰিমেয় সংখ্যা। ধন্যবাদ। আজিৰ ক্লাছটোত ইমানেই।